নমস্কাৰ গাইজ, মন যায় ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ সন্মুখত আমাৰ পেপাৰবোৰৰ কাম চলি আছে। তাৰে আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাব বলকচোন, ভিডিঅ'টো আগবঢ়াই দিওঁ। এতিয়া ল'ৰাবোৰে নিজৰ নিজৰ দায়িত্ব যি আছিলে সকলোবোৰ নিজৰ দায়িত্ব লৈ কাম কৰিবলৈ আৰম্ভ কৰি দিছেই। এতিয়া সময় 10:30 বাজিছে। এতিয়া চাওক আপোনালোকে আমাৰ কামবোৰ কেনেকুৱা হৈছে। বতৰো ভালে কৰিছে, একদম ৰ'দ নাই, বৰষুণো নাই, মিডিয়াম চাইজৰ, ভালেই লাগিছে। কামটো ভালেই হ'ব। কাম কৰাৰ মাজতে খুৰীয়ে আমালৈ মৰম যাচি চাহ খুৱাইছে। একো নাই, চাহ খোৱা সময় চাহ চিঙৰা দিছে দেই। লাগে, তেতিয়া কামটো ভাল হয়। কামৰ মাজতে জ্বৰ হৈছে। চাহ খাই উঠিয়েই ল'ৰাবোৰে আকৌ নিজৰ নিজৰ কামৰ গধুৰ দায়িত্ববোৰ আকৌ ল'ব ধৰিলে। এয়া আমাৰ মিস্ত্ৰীজনে কাম ষ্টাৰ্ট দিলেই। তেখেতৰ নামটো হৈছে মিণ্টু সোণোৱাল। চাওক আপোনালোকে কিমান সুন্দৰকৈ ব্লকবোৰ জাপি জাপি গৈ আছে। চাব পাৰে মিস্ত্ৰীজনৰ লগতে আমাৰ কাম কৰা সদস্যবোৰৰ, আমাৰ মন যায় গ্ৰুপৰ পেপাৰ ব্লকৰ কিমান সুন্দৰকৈ তেখেতৰ ওচৰলৈ নি দিছে। লগতে মিণ্টুৱে কেনেকৈ ব্লকবোৰ লগাই গৈ আছে। চাব পাৰে কিমান এটা চাফ চিকুণতাত কামবোৰ চলি গৈ আছে। আৰু কোনোবাই যদি আমাৰ ঠিকাদাৰ নতুবা ঘৰৰ চোতালৰ কাৰণে যদি এই ভিডিঅ'টো চাই আছে, তেখেতসকলে আমাক কণ্টেক্ট কৰিব পাৰিব। লগতে আমাক কাম দিও আমাক সহায় এটা কৰিব বুলি আশা ৰাখিছোঁ। যিসকলে ইচ্ছুক আমাৰ ঠিকাদাৰ নতুবা ঘৰৰ চোতালৰ কাৰণে আছে লগাব, আমাক কণ্টেক্ট কৰিব। এই কণ্টেক্ট নাম্বাৰটো দি ৰখা হৈছে 8638899029। গতিকে আৰু আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ কিমান সুন্দৰকৈ আমাৰ কামবোৰ চলি গৈ থাকে। বঢ়িয়া বঢ়িয়া। আৰু আগবাঢ়ি যাওঁ। ভাইটি বঢ়িয়া মাৰি দিছা। নামটো এবাৰ কোৱা, নামটো কি তোমাৰ? কে ৰাহুল ন? ঠিক আছে, বৰ মজা মাৰিলা দেই। আৰু আমাৰ মন যায় দাদাৰ লগতে 4-5 বছৰ কৰিলোঁ। আচ্ছা ঠিক আছে। এতিয়া আকৌ এই মাৰিব লৈছেই, চাব পাৰে আপোনালোকে পূৰা মাৰি দিয়ে। এটাতো ৰ'দৰ কাৰণে অলপ কমেই হৈছে, এতিয়া মাৰি আছে আকৌ। এতিয়া চাই ল'ব পাৰিব আপোনালোকে। আমি আকৌ কৈছোঁ, আমি এতিয়া বৰ্তমান উপস্থিত আমাৰ এম বজাৰৰ সমীপত, য'ত আমাৰ আগৰ মানুহে চিনি পাব যে আমাৰ যশোদা হলটো আছিলে, তাৰে ওচৰতে আমি কামটো আৰম্ভ কৰি আছোঁ। এয়া আজি আমাৰ 5 দিনমান হৈছে আৰু 10 দিন লাগিব। বিহু আগে আমাৰ শেষ হ'ব। এয়া আপোনালোকে চাব, এম বজাৰ এই লাগি আছে। আমাৰ এম বজাৰ গেটখন দেখুৱাই দিছোঁ, আপোনালোকক চাব পাৰে সুন্দৰ। হ'ব দাদা কিবা আমাৰ কাম চলি থকাৰ মাজতে আপোনালোকে এটি কথা ক'ব বিচাৰিছোঁ যে আমাৰ ঘৰত বৰ্তমান ফ্ৰিজৰ পৰা আৰম্ভ কৰি গডৰেজ এচিলৈকে যি বেয়া হৈ আছে বুলি আমি শুনা কৰিছোঁ, সেই বস্তুবোৰ আপোনালোকে নেপেলাই আমাৰ এই এম বজাৰ ওচৰতে লৈ আহিব। আছে তেখেতে ভাল কৰি দিব আপোনালোকে গাইড কৰি যাব পাৰে। তেখেতসকলে গেৰাণ্টিও দিয়ে যে একদম ভাল কৰিবই মানে, বেছি দামো নলয়। লৈ নিব পাৰে। আৰু ওচৰতে এখন লাগি আছে, দৰ্জী এখন লাগি আছে। আমাৰ ডিগবৈ বৰ্তমান নাম চৰ্চিত হৈ আছে, বাপ্পা দা বুলি কয়। বাপ্পাৰ কাপোৰ দোকান, কাৰখানা হয়। আপোনালোকে ইয়াত স্কুলৰ ইউনিফৰ্ম আৰু স্কুলৰ ড্ৰেছ চব পোৱা যায় ন? এবাৰ কাৰখানাটো দেখুৱাই দিব পাৰিম নেকি ভিতৰত? কেইজন আছে মানুহ আপোনালোকৰ কাম কৰা? জেগাটো কোন জেগাত আছে? এবাৰ কাৰখানাটো দেখাই দিম, মনত পৰিছে। দাদা লাগি আছে ন?
ठीक है क्या करेगा काम क्या करेगा तुम लोग काम तो ऐसे ही है हैं क्या काम तो जाओ जाओ काम करो जाओ जाओ ईटा लगाओ जाओ ईटा लगाओ काम करो तुमने बोला लगाओ এতিয়া প্ৰায় আমাৰ কাম শেষ হ'ব হৈছে এতিয়া 5 বাজিব হৈছেগৈ গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাৰু তথাপিও এতিয়া ক'বই লাগিব যে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেপাহৰিব এয়া শেষত ল'ৰাবোৰক মটৰ চিঙা ইমান কাম কৰি নকয় গৈছোঁ কৈছে কমপ্লেইন দিছে বাৰু এয়া চাব পাৰে কমকৈ খুৱাইছে কি ক'ম হাজিৰাও দিছোঁ লগতে খুৱাইছোঁ আৰু শেষত জয় অসম বুলি ক'ব লাগিব জয় আই অসম